তেওঁলোকৰ কাৰণে দিছিলে। কিন্তু আমাৰ অসম মুলুকতো প্ৰত্যেকটো ফল মূল পায়, ইয়াক খায়ো জীয়াই থাকিব পাৰে। তো আমাৰ অসম লোকৰ কাৰণে এইবিলাক খাদ্য নহয়, ভাৰতীয় মানুহৰ কাৰণে এইবোৰ খাদ্য নহয়। ভাৰতীয় মানুহৰ কাৰণে ফল মূল ইত্যাদি আছেই। আকৌ জীৱ এটা বধ কৰিব নালাগে। এই উত্তৰ মেৰু দক্ষিণ মেৰু য'ত বৰফৰ এৰিয়া, তাত আপোনাৰ কি কয় য'ত মানে হেৰি আছে, বগা ভালুকবিলাক আছে, তেনেকুৱা এটা জেগাত মাছ ধৰি খাবই লাগিব, গম পাইছেনে? তাত আপোনাৰ গছ গছনি নাই, গছৰ পাত খাবলৈ নাই তেওঁলোকে সেইটো খাবই। গতিকে তেওঁলোকৰ সেইফালৰ মানুহে যিটো আহাৰ বনাই খায়, সেই আহাৰটো বৰ্তমান আমাৰ এইফালৰ মানুহে খাবলৈ ধৰিছে। সেইটো সংস্কৃতিক এফালে লৈছে। গতিকে যি ঠাইত যিটো আহাৰ হয় শৰীৰে সেইমতে মিলালে শৰীৰটোৱে কাম কৰিব। এতিয়া আমাৰ ইয়াৰ প্ৰকৃতিৰ যিটো প্ৰভাৱ, এই প্ৰভাৱৰ লগত যদি আমি মাছ মাংস অধিক খাই দিওঁ, তেনেহ'লে আমাৰ ইয়াত উগ্ৰমূৰ্তি হ'বই। গতিকে উগ্ৰমূৰ্তিৰ কাৰণে আমাৰ ইয়াত কাজিয়াটো হ'বই। কিন্তু সেইফালৰ মানুহৰ কাৰণে কাজিয়া নহ'ব পাৰে। কেলৈ নহ'ব? কাৰণ তেওঁলোকৰ ফালে যে সেই প্ৰকৃতিৰ লগত সেই জীৱৰ মিলন হৈ যায়, গতিকে শৰীৰটোৱে সেইফালে কৰ্ম কৰি লয়। গতিকে আমি এতিয়া বছৰ ধৰি আমি উত্তৰ মেৰুত থাকিব নোৱাৰোঁ, কাৰণ আমাৰ এই শৰীৰটো তাৰ বাবে নহয়, ঠাণ্ডা এৰিয়াৰ বাবে নহয়, নহয় জানো? আমাৰ অতিপাত গৰম এৰিয়াৰ বাবে নহয়। আমাৰ মানুহ, অসমৰ মানুহ নি পেলাই বিহাৰতে একমাত থৈ দিয়কচোন, এই সেই ইলেকশ্যনৰ ডিউটিত যাওঁতেই কেনেকুৱা হৈ গ'ল, শৰীৰত গ্লুক'জে নাইকিয়া হৈ গ'ল, গোটেই পানী শেষ হৈ গ'ল, মানুহ পৰি গৈছে। আকৌ মানে ORS খুৱাইছে, পানী খুৱাইছে, তেতিয়াহে মানুহ মানে সুস্থ হৈছে। এনেকুৱা পৰ্যন্ত হৈ গ'ল ধেমালি ইমান গৰমত। গতিকে বিহাৰৰ মানুহ ইয়াত আহিলে পাৰিব, তেওঁলোকৰ সেইটো তাত চলি আছে। গতিকে আমাৰ যি ঠাইত যি মানুহৰ চলন ফুৰণ, তেওঁলোকে সেই ঠাইত সেইমতে চলিব পাৰিব। কিন্তু আমাৰ এই গছ গছনিবিলাক ক'ত পাইছে? অসম মুলুকত। তো গুৰুজনাই আমাৰ অসম মুলুকৰ এই গছ গছনিৰ পৰিচয় ইমান সুন্দৰকৈ দিছে। ক'ত? বৈকুণ্ঠত ভগৱন্ত নাৰায়ণৰ ওচৰত থকা গছ গছনি বুলি দিছে, ভাবকচোন। এতিয়া বৈকুণ্ঠ নাৰায়ণৰ ওচৰত ইমান ধুনীয়াকৈ গছ গছনি হৈ গ'ল, আৰু তাত মহাদেৱে লয় অলাখে মোহিনীৰ পাছে পাছে দৌৰি আছে। এই প্ৰকৃতিক জগতখনত মহাদেৱ বিমোহিত হৈছে। আজিও আমিও এই মানুহৰূপী জীৱটো এই প্ৰকৃতিক হেৰিয়ত মায়ামোহত আবদ্ধ হৈ পৰিছে, আৰু আবদ্ধ হৈ এই মোহিনীবিলাকৰ কামাতুৰ নাৰীৰ পাছত দৌৰি আছে। ধুনীয়া, আমুক ধুনীয়া তামুক ধুনীয়া বুলি নিজক মানে চিনি নাই পোৱা। সুবৰ্ণ কমল ভেট উটপল ফুলি ফুলি আছে ৰঞ্জি, শুভে চক্ৰবাক ৰাজ শংখ জাক মীনান ভুঞ্জে